অসমৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ বেছিকৈ গুৰুত্ব দিছে এফেকশ্যনৰ ওপৰত। গতিকে এইবাৰ মুখ্যমন্ত্ৰীয়ে য'ত য'ত বেদখলকাৰীয়ে মাটি দখল কৰি আছে সেই সকলো ঠাইত এফেকশ্যন কৰিব আৰু বেদখলকাৰীৰ ওপৰৰ পৰা মাটি বেদখলমুক্ত কৰিব। এই বিষয়ত সাংবাদিকসকলৰ সকলো প্ৰশ্নৰ উত্তৰত কি ক'লে চাওক। আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যেটো কৰিম বুলি কৈছো কৰিমেই। আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছো যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমাই। আমাৰ কৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য, নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে, আমাৰ মিয়া মুছলমানসকল কেনেকৈ সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকৈ হ'ব? অসমীয়া মানুহ ক'ত থাকিব? আমচুৰ ৰেজাল্ট কৰ্মী আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে, উচ্ছেদৰ কাৰণে আপোনাক আইনৰ কাঠগড়াত থিয় কৰাব। হৈ যাম থিয়, কি অসুবিধা আছে? স্যাৰ বিজেপিৰ কমিটমেণ্ট আছিলে স্যাৰ, কাৰ জৰিয়তে হিন্দু বাংলাদেশীক স্যাৰ নাগৰিকত্ব দিয়াটো, কিন্তু আছুৱে এতিয়া স্যাৰ প্ৰটেষ্ট কৰি আছে। আছুৱে প্ৰটেষ্টটো কৰিছে, আছুৱে সুপ্ৰিম কোৰ্টত কেছো দিছে। গতিকে সিদ্ধান্তটো সুপ্ৰিম কোৰ্টে ল'ব। গতিকে কোনোবাই আন্দোলন কৰাতটো মই বাধা নিদিওঁ, কিন্তু কাখন এখন আইন হয়। আইন বাতিল কৰাৰ অধিকাৰ অকল সুপ্ৰিম কোৰ্টৰ থাকে, অসমৰ মুখ্যমন্ত্ৰীটো নাথাকে। ফখৰুদ্দিন আলী আহমেদৰ পিছত সাংবিধানিক মুৰব্বী পদত নাই পূৰ্বাঞ্চলৰ ব্যক্তি, গতিকে এইবাৰ উপ নিৰ্বাচন। আমি এইবিলাকত ইণ্টাৰেষ্ট মই লোৱা নাই। মোৰ এতিয়া ইণ্টাৰেষ্ট এভিকশ্যনত আছে, অসমীয়া মানুহক যেনে তেনে ৰক্ষা কৰাত আছে। গতিকে মোৰ এতিয়া ইণ্টাৰেষ্টটো অলপ বেলেগ জেগাত আছে। স্যাৰ এটা নেশ্যনেল লেভেলত যিবোৰ চৰ্চা হৈ আছে, ৰাহুল গান্ধী বিধিগতভাৱে নিৰ্বাচন আয়োগক অভিযোগ কৰিব লাগিছিল ভোট চুৰি সন্দৰ্ভত, কিন্তু নকৰাৰ কাৰণে ৰাহুল গান্ধী ক্ষমা খোজাৰ কাৰণে কৈছে। আপোনালোকে নিজেই জানে যে আমাৰ অসমত এখন চৰত হওক, বিভিন্ন জেগাত মৰা মানুহৰ নাম দিটো ভোটাৰ লিষ্ট ভৰ্তি হৈ আছে। নিজৰ নাম নাকাটে, বিয়া হোৱা ছোৱালীৰ নামো ভোটাৰ লিষ্টত ৰাখি থৈ দিয়ে। আকৌ 100% তাত ভোটিঙো হয়। গতিকে SIR আহিলে ভোটাৰ তালিকাৰ নাম আৰু আধাৰ এই দুইটা যেতিয়া সংযোজিত হ'ব, তেতিয়া সমস্যাবোৰ নোহোৱা হ'ব। কিন্তু ৰাহুল গান্ধী আকৌ SIRৰ বিৰোধিতা কৰে। গতিকে তেওঁক কি লাগে তেওঁ নিজেও স্পষ্ট নহয়। তেওঁতো ইলেকশ্যন কমিশ্যনক গৈ ক'ব লাগে যে ভোটাৰ তালিকা সংশোধন কৰক, নামৰ লগত আধাৰ নম্বৰটো লগাই দিয়ক, যাতে দুটা মানুহে দুই জায়গাত ভোট দিব নোৱাৰে। তেওঁৰ সেইটোত ইণ্টাৰেষ্ট নাই। তেওঁ খালি নিৰ্দিষ্ট মানুহ কিছুমানৰ নাম লৈ তেওঁ দেখুৱাই আছে। আৰু যদি তেনেকুৱাই ভোটাৰ লিষ্ট বেয়া, হিমাচলত তুমি কেনেকৈ জিকিলা, কৰ্ণাটকত তুমি কেনেকৈ জিকিলা, তেলেংগানাত কেনেকৈ জিকিলা, তুমি জিকিলে ভাল। ইমান দিন EVM কৰি চলিলে, এতিয়া EVMৰ গুলিটো নুফুটাৰ কাৰণে এতিয়া নতুন গুলি এটা লৈছে।